হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভাল নিশ্চয়। মোৰ ভালেই বৰ্তমান। আজি মই বনাব লৈছোঁ লোকেল মুৰ্গী গাঁৱলীয়া ষ্টাইলত। কেনেকুৱা হয় চাই যাব আপোনালোকে। এয়া মই তেল দিছোঁ। প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি ল'ম, তাৰ পাছত মই বনাম। এতিয়া মই অলপ হালধি দি দিছোঁ তেলতে। হালধি দি আলুখিনি ফ্ৰাই কৰি ল'ম। বাকী আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাবচোন। বৰ্তমান এতিয়া আমি ঘৰত নাই, ৰুমত আছোঁ। সেইটো কাৰণে আমনি লাগে ৰুমত সোমাই থাকি, কি কৰোঁ কি নকৰোঁ তাকে ভাবি আজি ভিডিঅ' এটাকে বনাওঁ, আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এয়া আলুখিনি অলৰেডি হাফ ফ্ৰাই কৰিম, হৈ আছে ফ্ৰাই। তাৰপাছত মাজে মাজে মাত শুনিব পাৰে ল'ৰাৰ, আহি মা চিঞৰি থাকেহি, আহি পিনে অলপ ইগন'ৰ কৰিব। এয়া আলু ফ্ৰাই কৰি হৈ গ'ল। তাৰপাছত এতিয়া ইয়াত মই দিম হালধি দিয়াই আছে, ইয়াতে মই চিকেনখিনি দি দিম। চিকেনখিনি দি অলপ সময় ভাজি ল'ম। এতিয়া মই পিঁয়াজ, আদা ৰচুন নিদিওঁ, অলপ পাছত দিম, যাতে মাংসখিনি অকণমান ফ্ৰাই হৈ লয়। আপোনালোকে কেনেকৈ বনায় সেইটো নাজানো, কিন্তু মই মোৰ ষ্টাইলত মই এনেকৈ বনাওঁ। খাবলৈ বহুত সোৱাদ লাগে, খাই চাব। চিম্পুল, একদম চিম্পুল হয়। মাংসখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া মই পিঁয়াজ দিলোঁ। পিঁয়াজ দিম, আদা ৰচুনৰ পেষ্ট দি দিম। তাৰপাছত হালধি, সোৱাদ অনুযায়ী নিমখ, অকণমান কালাৰ আৰু অকণমান মিট মছলা এনেকৈ দি মই ভাজি থাকিম। মানে যিকোনো মাংসৰ পানী অলপ পানী দি আপুনি ভাজি থাকিবচোন, গেছটো চিমত দি। খাবলৈ বহুত সোৱাদ হয়। এইফালে মই এতিয়া অকণমান কালাৰ দি দিছোঁ, কাশ্মীৰী। তাৰপাছত ইয়াত অলপ জিৰা গুড়া, পাহৰি গৈছিলোঁ, জিৰা গুড়া দিছিলোঁ। তাৰপিছত এতিয়া অলপ মই মিট মছলা আৰু হালধি। এয়া হালধি। আচলতে প্ৰথম ভিডিঅ' বনাইছোঁ, লাজকৈ বনাইছোঁ, কেনেকুৱা হৈছে আপোনালোকে নেহাঁহিব যে কওঁ নকওঁ